নেৰানেপেৰা বৰষুণত আৰু অধিক জৰাজীৰ্ণ হৈ পৰিছে ঐতিহাসিক ঢোদৰ আলি। মৰিয়নিৰ নকছাৰীৰ পৰা আমগুৰি জাজি দলঙলৈকে ঢোদৰ আলি নিৰ্মাণৰ কাম আধাতে সামৰাত জমৰ যাতনা ভুগিছে পথচাৰীয়ে। ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীতকৰণৰ বাবে প্ৰাৰম্ভিক সময়ত 210 কোটি টকা আবণ্টন দিছিল যদিও ঠায়ে ঠায়ে মাটি পেলাই ঠিকাদাৰে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত হৈছে, যাৰ বাবে পথছোৱাত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ। ইফালে চৰাইদেউতো ঢোদৰ আলিৰ জৰাজীৰ্ণ অৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক। শিৱসাগৰ জিলাৰ নাজিৰাৰ পৰা চৰাইদেউ জিলালৈ নামৰূপ সংযোগী পথছোৱাৰ বিধ্বস্ত অৱস্থাই ক্ষোভিত কৰি তুলিছে স্থানীয় ৰাইজ আৰু দল সংগঠনক। এই মুহূৰ্তত মৰিয়নিৰ যি ঢোদৰ আলি আছে, সেই ঢোদৰ আলিৰ জৰাজীৰ্ণ পৰিৱেশৰ সন্দৰ্ভত আমি বিতং তথ্য জানিবৰ বাবে সতীৰ্থ সাংবাদিক সীমান্ত প্ৰতিম বৰ্মন আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। আপুনি সামগ্ৰিকভাৱে বৰ্তমান পথছোৱাৰ কি অৱস্থা সেয়া দৰ্শকসকলক জনাওক। হয়, মৰিয়নি সমষ্টিৰ যি ঐতিহাসিক ঢোদৰ আলি পুনৰ নিৰ্মাণৰ কামে ইতিমধ্যে জিয়াত উপজাইছে সৰ্বসাধাৰণ ৰাইজক। আৰু এইখিনিতে মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ, যিহেতু এতিয়া বাৰিষা সময়, এই বাৰিষা সময়ত আচলতে ৰাইজে যাতায়াতৰ ক্ষেত্ৰত নিতৌ দুৰ্ভোগ ভুগিছে, নিতৌ দুৰ্ঘটনা সংঘটিত হৈছে। মই ক'ব লাগিব যে প্ৰায় 2 বছৰ পূৰ্বে অসম মালাৰ অধীনত ঐতিহাসিক ঢোদৰ আলি যি অংশ ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীতকৰণৰ কাম আৰম্ভ হৈছিল, কিন্তু ক'ব লাগিব যে কেৱল মাটি পেলাই দায়িত্ব সামৰিলে ঠিকাদাৰ কৰ্তৃপক্ষই। আৰু ইয়াৰ পাছতে এনেধৰণে এতিয়া বোকাময় হৈ পৰিছে ঢোদৰ আলি। এয়া আচলতে ক'ব লাগিব যে ৰাইজে নিতৌ ইয়াত দুৰ্ঘটনা সংঘটিত হৈছে, যাতায়াতৰ ক্ষেত্ৰত আচলতে জমৰ যাতনা ভোগ কৰি আহিছে সৰ্বসাধাৰণ ৰাইজে। ইতিমধ্যে এই সংৰক্ষিত বনাঞ্চল আছে গিবন অভয়াৰণ্যৰ কাষত এনেদৰে অৰ্ধনিৰ্মিত হৈ থকা পথছোৱাই ৰাইজক জমৰ যাতনা ভোগাইছে। ক'ব লাগিব যে কেৱল ইয়াই নহয়, আমগুৰি যি জাজি দলঙলৈকে আছে মৰিয়নিৰ পৰা যি আমগুৰি জাজি দলঙলৈকে এই পথছোৱা কেৱল মাটি পেলাই দায়িত্ব সামৰিলে। আৰু পথৰ কাষত যিসমূহ পথৰ মাজত প্ৰায়সংখ্যক কালভাৰ্টসমূহ ভাঙি খোৱা হৈছে, ভগ্নপ্ৰায় অৱস্থাত আছে। এই কালভাৰ্টসমূহৰ বাবে প্ৰায় নিতৌ দুৰ্ঘটনা সংঘটিত হৈছে। আৰু যদি ক'ব লাগিব প্ৰায় এতিয়া যিহেতু খৰালি সমস্যাটো যথেষ্ট ৰাস্তাত ধূলিময় হৈ পৰে, গোটেই ধূলি ভয়াৱহ প্ৰদূষণৰ সৃষ্টি হয় ধূলিৰ বাবেই। আৰু ক'ব লাগিব যে নিতৌ ইয়াত দুৰ্ঘটনা সংঘটিত যদিও কোনো ধৰণৰ আচলতে পদক্ষেপ গ্ৰহণ কৰা নাই। পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰায় 210 কোটি টকা অসম মালাৰ অধীনত ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীতকৰণৰ বাবে আবণ্টিত হৈছিল, কিন্তু ক'ব লাগিব যে ইয়াৰ কোনো ধৰণৰ কামেই পোৱা নহ'ল। মাত্ৰ ঠায়ে ঠায়ে কিছু অংশত মাটি পেলাই দায়িত্ব সামৰিলে, যাৰ ফল ভোগ কৰিছে এই পথেৰে যাতায়াত কৰা ৰাইজে। আৰু ক'ব লাগিব যে এই পথেদি নিতৌ মৰিয়নি বিধায়ক যি ৰূপজ্যোতি কৰ্মীয়েও অহা যোৱা কৰে, যদিও ইয়াৰ এই পথটোৰ উন্নয়নৰ বাবে তেওঁ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। আৰু এইখিনিতে মোৰ সতীৰ্থই দেখাইছে এনেদৰে আচলতে জমৰ যাতনা হৈছে, বোকাময় পথ, এই বোকাৰ পথাৰ আচলতে একাকাৰ হৈ পৰিছে। এজাক বৰষুণতে এনেদৰে আচলতে একাঠো পানীত বুৰ গৈছে পথটো, কিন্তু ইয়াৰ পাছতো আচলতে কোনো ধৰণৰ পদক্ষেপ কৰা নাই। মই মন কৰিব লাগে যে এই পথটো আচলতে যদিহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি প্ৰত্যক্ষকৈ তেওঁ অনুধাৱন কৰিব, আচলতে লোক নিৰ্মাণ বিভাগৰ কাম কাজসমূহ যোৰহাট জিলাত কেনেদৰে সম্পন্ন হৈ আছে, তেওঁ নিশ্চয় এই পথটোৰ দুৰৱস্থা দেখিলে অনুভৱ কৰিব। মই স্থানীয় লোক আছে, মই কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব ইমান জৰাজীৰ্ণ? হয়, এইটো বৰ অতি দুখজনক কথা যে মৰিয়নি গিবন অভয়াৰণ্যৰ দাঁতিৰ যোনটো ৰাস্তা অসম মালাৰ অধীনত চেংচন হোৱা ৰাস্তাটো আজি 2 বছৰ ধৰি ইয়াত কাম হোৱা নাই। আৰু কাম নোহোৱাৰ কাৰণে ইয়াত তেখেতসকলে যদি পইচাই নাছিলে বা কামেই কৰিব নোৱাৰিলে, এই মানুহবোৰক হাৰাশাস্তি দিবলৈ, জমৰ যাতনা ভোগাবলৈ এই ৰাস্তাটো কেলে আধাখনীয়া কৰি দিলে। এই ৰাস্তাটো আধাখনীয়া কৰাৰ কোনো যুক্তি থাকিব নোৱাৰে। আৰু এইফালেদি বিধায়কো গৈ থাকে, চব বস্তু তেখেতসকলে ইয়াত জানে, কিন্তু আজি চব ডাঙৰ গাড়ীত গৈ থকাৰ কাৰণে তেখেতে সেইবোৰ ফিল নকৰে, তেখেতে অনুভৱ নকৰে। কিন্তু যি সময়ত হেমন্ত বিশ্ব শৰ্মাই কৈছিলে, চৰকাৰী বিষয়াক তেখেতে অৰ্ডাৰ দিছিলে যে য'ত য'ত গাঁত আছে তাত অতি সোনকালে সেই গাঁতবোৰ মৰাৰ ব্যৱস্থা কৰিব লাগে, ৰাস্তাৰ উন্নতি কৰিব লাগে। আৰু আমি আমাৰ ইয়াত চকু দেখিছোঁ যে ইয়াত মানুহে ৰাস্তাত গাঁত থাকিব পাৰে বুলি কৈছে, কিন্তু ইয়াত আমি চকুৰে দেখিছোঁ যে গাঁতৰ মাজে মাজেহে ৰাস্তা আমি বিচাৰি ফুৰিব লগা হয়। ৰাইজে এইটো ৰাস্তা গাঁতৰ মাজে মাজেহে বিচাৰি ফুৰিব লগা হয়। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা একো নহয়। এনেদৰে আচলতে জমৰ যাতনা ভোগ কৰিছে। মোৰ সতীৰ্থ দেখাই আছে পথটো বোকাময় পথটো যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে, কিন্তু ইয়াৰ পাছতো যেন লোক নিৰ্মাণ বিভাগৰ কোনো গা নলয়। আৰু যিহেতু ইয়াত কেৱল পুঁজি আবণ্টনৰ কথাহে জনা যায় ঢোদৰ আলি নিৰ্মাণৰ কাৰণে, কিন্তু কোনোদিন আচলতে ঢোদৰ আলি নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ নুঠিল। মই আৰু এজন ব্যক্তি আছে, আপোনাক কি ক'ব আছিলে, বাৰম্বাৰ ঢোদৰ আলিৰ কাৰণে পুঁজি আবণ্টন ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীতকৰণ হ'ল, কিন্তু কাম হোৱা নাই। হয়, এইটো প্ৰায় 2 বছৰৰ পৰা যিটো আমাৰ ঢোদৰ আলি, ঐতিহাসিক ঢোদৰ আলি যিটো পথ পুনৰ নিৰ্মাণ চলি আছে, ৰাস্তাখন বনাবৰ কাৰণে প্ৰায় কেইবাশ কোটি টকা আবণ্টন কৰিছে চৰকাৰে। আৰু এই ঠিকাদাৰে
যি ধৰণে এই পথটো মানে যি গতিত বনাই আছে সাধাৰণ পথচাৰী একেবাৰে মানে 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 জমৰ যাতনা ভুগি আছে আৰু বিভিন্ন ধৰণৰ আমি ঘটনাও ইয়াত আমি সংঘটিত হোৱা দেখিবলৈ পাইছোঁ। লগতে যিবিলাক বন্যপ্ৰাণী আছে এই বন্যপ্ৰাণীবিলাকৰ কাৰণে মানে ইপাৰৰ পৰা সিপাৰ হ'বলৈও বিভিন্ন ধৰণৰ অসুবিধা হৈছে বুলিও আমি বিভিন্ন ক্ষেত্ৰত আমি গম পাইছোঁ। লগতে আমাৰ যি এই পথটো সেই পথটোত আচলতে যিটো পুনৰ নিৰ্মাণ হৈ আছে এইটো পুনৰ নিৰ্মাণ বুলি ক'ব নোৱাৰি, এইটো এতিয়া আচলতে এক্সিডেণ্ট পইণ্ট এৰিয়ালৈহে ৰূপান্তৰিত হৈছে। গতিকে আমি আৱণ্টন পোৱা যিটো ঠিকাদাৰ লগতে অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে অনাগত ভৱিষ্যতে এই পথটো চৰকাৰে আৱণ্টিত ঠিকাদাৰৰ জৰিয়তে অতি সোনকালে উন্নতিকৰণ কৰিব। ধন্যবাদ।